Hello everyone, welcome to my channel Civil Quick Revision. এটা আজি বহুত ইম্পৰ্টেন্ট ভিডিও আনিছো আপোনালোকৰ আগত যেহেতু আমাৰ বেছি দিন নাই আৰু আমাৰ হাতত আৰু 22 দিন মান আছে তো আপোনালোকৰ আগত মই এইটো ভিডিও আনাৰ উদ্দেশ্য এইটোৱে আমি টেষ্ট সিৰিজ এটা লঞ্চ কৰিছো যেহেতু বহুত দিনৰ পৰা কৈ আছিল আমি টেষ্ট সিৰিজ আনিম টেষ্ট সিৰিজ আনাৰ ৰিজন এইটোৱে হয় মই যেহেতু মোৰ এপত Civil Quick Revision আৰু মই ডেইলি ফ্ৰী টেষ্ট দিয়া গৈ আছে আপোনালোকৰ সাবজেক্টিভ ওয়াইজ বা ডিভাইড কৰি আমি ফ্ৰী টেষ্ট দি আছো আপোনালোকে যি সকলে ডাউনলোড কৰা ডাউনলোড কৰি আপোনালোকে ফ্ৰী টেষ্ট বিলাক দি থাকিব বাট এটো যেটো টেষ্ট সিৰিজ আনিছো আমি এটো পেইড আনিছো মানে মিনিমাম প্ৰাইজত ৰাখিছো আপোনালোকে প্লিজ এটো পাৰচেজ কৰি লব যেহেতু এটা এক্সাম পালেহি এক্সামত নিজকে টেষ্ট কৰি চালে ভাল এতিয়া যেহেতু আমাৰ হাতত আৰু 22 ডেজ মান বাকি আছে ৰিমেইনিং তো আমি যদি এতিয়াৰ পৰাও ধৰি লওক ৰিভিজন কৰি আকৌ টেষ্ট দিও আমি নিজকে কত ভুল কৰিছো কি কৰিছো সব বস্তু আমি বস্তুখিনি ভালদৰে গম পোৱা যাব যেহেতু টেষ্ট দিলে গম পায় সৰু সৰু বস্তুবিলাক ভুল কৰা যায় ঠিক আছে এতিয়া আপোনালোকে কথাটো হল এপত যাই পিনে এটা সব এপটো যেটা ডাউনলোড কৰিব তাতে ফ্ৰী মেটেৰিয়েলছ পৰ্চন এটা থাকিব লেফট কৰ্নাৰত আপোনালোকৰ এটা তিনটা বাৰ থাকিব ক্লিক কৰাৰ পিছত ফ্ৰী মেটেৰিয়েলছ থাকিব তাতে এনেকৈ আহিব টেষ্ট বুলি এই যিবিলাক টেষ্ট আছে দেখিছেনে ইয়াতে কেইবাটাও টেষ্ট দিছো গুটেকিটা চাগে আহা নাই ইয়াতে স্ক্ৰিনশ্বট লওঁতে তো ইয়াতে মই ম্যাক্সিমাম টেষ্ট দিছো টেষ্ট দি আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰিব আৰু মই দুটাই জাস্ট কোর্স লঞ্চ কৰিছিলো এটা মিসেলেনিয়াস ইউটিউব মিসেলেনিয়াস হেতু মই 99 रुपीजৰ ৰাখিছো যিবিলাক মই ডিপিপি টিম তাতে থাকিব বা ইন্ডিয়ান জিওগ্ৰাফি টো মই ধৰি লওক দুটা ক্লাছে ষ্টাৰ্ট কৰিছো ওয়াটাৰ ৰিসোৰ্সৰ কাৰণে আপোনালোকৰ নিজৰ ইচ্ছা কোনবাই ল'ব খুজিলে ল'ব পাৰে বাকি আপোনালোকে মেইন কথা এতিয়া যেহেতু আমাৰ হাতত বেছি দিন নাই মোক 22 days মান আছে যেহেতু মোক বহুতে কৈছে যে মেম মই পঢ়িছো বাট পাহৰি যাও যে ভুল কৰো কিবা যেন পাহৰি গৈছো তেনেকুৱা সবৰে হয় পঢ়াৰ পিছত বস্তু পাহৰি যোৱা নিচিনাই লাগে কিন্তু আপোনালোকে ম্যাক্সিমাম অফ দা ম্যাক্সিমাম PYQs প্লিজ ৰেগুলাৰ কৰক যিমান পাৰে যিমান পেপাৰ আছে ৰেগুলাৰলি কৰক আৰু যি সকলৰ ধৰি লওক লিমিটেড PYQs আছে তেওঁলোকে ধৰি লওক বেলেগ আমাৰ খুৰমি পৰা ৰিভিজন কৰক যাৰ যি যেনেকুৱা ৰিভিজন কৰা খুৰমি বুকত ৰিভিজন কৰিব পাৰি ন ফৰ্মুলাজ এণ্ড অল খুৰমিপা কৰক বা ফৰ্মুলাজ ৰিভাইজ কৰক নোটছটো যিমান যেনেকৈ পাৰে আৰু এইটো উইকত প্ৰায় এইটো উইকত ৰিভিজন কৰি শেষ কৰিবলৈ ট্ৰাই কৰক ঠিক আছে তাৰপিছত আপোনালোকে টেষ্ট সিৰিজবিলাক দিবলৈ ষ্টাৰ্ট কৰি দিব ঠিক আছে আমি টেষ্ট সিৰিজবিলাক লগালগ গুটেকিটা লঞ্চ কৰি নিদিও আমি এটা এটাকে দিম 2-3 দিনৰ মূৰে মূৰে যাতে আপোনালোকৰ বস্তুটো ৰিভাইজ হয় প্ৰেক্টিস হয় ম্যাক্সিমাম বস্তু এটো কৰিবই ঠিক আছে এটো যদি কৰে ন ম্যাক্সিমাম আপোনালোকে যি সকলে ধৰি লওক ইমান ভালকে প্ৰিপাৰেচনো কৰা নাই তেওঁলোকৰো 60 to 70 অলমোস্ট আহি যাব যদি PYQs কৰে 60 to 70 যিসকলে ভালদৰে পঢ়ি আছে 75 প্লাস বা 80 ওচৰত আহিবই ইমান মাৰ্ক যদি আহিয়ে যায় বাকি আৰু GS পোৰশনটো পা যদি অলপমান স্কোৰ কৰিব পাৰে ডেফিনেটলি 100 প্লাস বা 110 প্লাস যদি আহি যায় সেফ স্কোৰ হিচাপে থাকিব তো আপোনালোকে এতিয়াৰ পৰা তেনেকৈ প্ৰিপাৰেচন কৰক ইমান চিন্তা কৰিব নালাগে আমি এতিয়া 22 দিনত PYQs কৰিম যি আছে আৰু মই আপোনালোকক যেহেতু আফটাৰ 15 জুনৰ পাছত মই আপোনালোকক ভালকৈ ডেইলি ভালকৈ প্ৰেক্টিস কৰাম এতিয়া এইটো উইকত মই জাস্ট RCC বা আৰু অলপ যি ৰিমেইনিং থাকে অলপমান কৰাই দিম মই ঠিক আছে আৰু টেষ্ট সিৰিজবিলাক আপোনালোকে দি থাকিব আৰু যেহেতু আমাৰ 9 জুন আৰু 12 জুনতো এটা টেষ্ট আছে যেহেতু ফ্ৰী টেষ্ট হয় ফ্ৰী টেষ্টবিলাকো এটেম্প কৰি থাকিব ঠিক আছে ইমান চিন্তা কৰিবলৈ নাই আপোনালোকে আৰু ইম্পৰ্টেন্ট কিছুমান টপিকস থাকিব ন ইম্পৰ্টেন্ট টপিকস হিচাপেও ভালকে পঢ়িব ধৰি লওক যেনেকৈ আমাৰ PWD জিঅ'টেক আহিবই 20 টামান কোৱেশ্চনস অলমোস্ট 17 to 20 কোৱেশ্চনস দেখিবলৈ যোৱা পায় ঠিক আছে এইটো পোৰশন মিস নকৰিব এনভায়ৰনমেন্টাল ইঞ্জিনিয়াৰিং ট্ৰান্সপোৰ্টেশন ইঞ্জিনিয়াৰিং এই পোৰশন কিটা নেৰিবই ঠিক আছে বাকি তাৰছত আৰু যি আছে আৰু আপোনালোকে ওয়াটাৰ ৰিসোৰ্সৰ যিকিটা পোৰশন বা ঠিক আছে বাকি যিকিটা সাবজেক্ট আছে সবৰ পৰা ওয়েটেজ বুলি এক্স্যাক্টলি ক'ব নোৱাৰো বাট এই তিনটা সাবজেক্টটো মিস নকৰিবই সমৰ থাকিবই ষ্ট্ৰাকচাৰাল এনালাইসিস অলপ মিক্স আপ থাকিব সবৰে অলপকে আহিব আপোনালোকে একদম স্মাৰ্টলি একদিন যদি পুৰা প্ৰেক্টিস কৰে ডেফিনেটলি ভাল হ'ব মই জাস্ট হেকাৰণে ভিডিওটো আনিলো আমাৰ টেষ্ট সিৰিজটো যেহেতু লঞ্চ কৰিছো আমি ৰাতিলৈকে আজি এটাই দিম আপলোড কৰিম আপোনালোকে বাই কৰি ল'ব আৰু নিজকে টেষ্ট সিৰিজটো নিজকে টেষ্ট কৰিব ঠিক আছে আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভালদৰে আপোনালোকে প্ৰিপেয়াৰ কৰি থওক ডেফিনেটলি আপোনালোকৰ সিলেকশন হ'ব হেনেকুৱা একো কথা নাই ভালকে পঢ়ি থাকক এতিয়াৰ পৰা ঠিক আছে তো আজিলে ভিডিওটো মই ইমানতে ৰাখিছো কিবা ডাউট থাকিলে আপোনালোকে মোক এপত নহলে টেলিগ্ৰামতো মেছেজ কৰিব পাৰে সিভিল কুইক ৰিভিজন এতিয়া যেহেতু বহুত কম সময় আছে
তো আপোনালোকে প্ৰেক্টিচ কৰি থাকক যেনেকৈ ধৰণে কোৱা গৈছে ভালকৈ কৰিলে ডেফিনেটলি আপোনালোকৰ ক্লিয়াৰ হ'ব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ